এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো কোটি কোটি ভাৰতীয়ৰ বাবে এই মুহূৰ্তত আটাইতকৈ ভাল খবৰ মুকলি কৰা হৈছে ষ্টেট অফ হৰমুজ এতিয়াৰ পৰা পেট্ৰল ডিজেল আৰু শীঘ্ৰেই ৰন্ধন গেছৰ মূল্য হ্ৰাস পাব ডনাল্ড ট্ৰাম্পে নিষেধাজ্ঞা ইতিমধ্যে মুকলি কৰি দিয়াৰ পিছতে এতিয়া দেশবাসীৰ বাবে সুখবৰ আহি পৰিছে আৰু শীঘ্ৰেই ভাৰতত উপস্থিত হ'ব দিশা আৰু বৃহৎ শক্তিলৈ দিশা ভাৰতৰ অভিমুখে আহি আছে শুকুৰবাৰৰ দিনটোতে ভাৰতৰ উপস্থিত হোৱাৰ পাছতে হ্ৰাস পাব তেলৰ মূল্য হ্ৰাস পাব ৰন্ধন গেছৰ মূল্য হৈছে জনাই আছো বিগ ব্ৰেকিং এবত জনাই আছো মুকলি হৈছে ষ্টেট অফ হৰমুজ আৰু শীঘ্ৰেই হ্ৰাস পাব তেল আৰু ৰন্ধন গেছৰ মূল্য বিশ্ববাসীৰ বাবে বিগ আপডেট হৰমুজত অৱৰোধৰ অন্ত পৰাৰ পিছতে সাগৰীয় পথত জাহাজৰ ভিৰ দেখিবলৈ পোৱা গৈছে আৰু শীঘ্ৰেই নাটনি হ'ব তেল ৰন্ধন গেছৰ নাটনি দূৰ হ'ব শীঘ্ৰেই ৰন্ধন গেছ আৰু তেলৰ শুকুৰবাৰে হৰমুজৰ পৰা গুজৰাটত উপস্থিত হ'ব বৃহৎ টেংকাৰ দিশা আৰু দিশাত বৃহৎ পৰিমাণৰ শক্তি কঢ়িয়াই অনা হৈছে আমেৰিকা ইৰাণ শান্তি চুক্তিৰ পাছতে হৰমুজত জলপথত এতিয়া বাণিজ্যৰ জোৱাৰ উঠা দেখিবলৈ পোৱা গৈছে হৰমুজ এতিয়া সুৰক্ষিত আৰু সক্ৰিয় বুলি ঘোষণা কৰিছে ডনাল্ড ট্ৰাম্পৰ ফালৰ পৰা বিশ্বৰ বাবে আটাইতকৈ ভাল খবৰ ট্ৰাম্পৰ মন্তব্যৰ পিছতে গোলকীয় বাণিজ্য বজাৰলৈ ঘূৰি আহিছে দুগুণ উৎসাহ ভাৰতৰ বাবে ভাল খবৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত শীঘ্ৰেই মূল্য হ্ৰাস পাব খাৰুৱা তেলৰ ভাৰতৰ কোটি কোটি জনতাৰ বাবে ভাল খবৰ সামগ্ৰীৰ আকাশলংঘী বজাৰ মূল্য নিয়ন্ত্ৰণলৈ আহিব হ্ৰাস পাব তেলৰ মূল্য ৰন্ধন গেছৰ মূল্য হ্ৰাস পাব শুকুৰবাৰে হৰমুজৰ পৰা গুজৰাটত উপস্থিত হ'ব ভাৰতীয় জাহাজ দিশা হৰমুজ এতিয়া সুৰক্ষিত সক্ৰিয় বুলি ডনাল্ড ট্ৰাম্পৰ ফালৰ পৰা ঘোষণা কৰাৰ পাছতে ভাৰতৰ বাবে আটাইতকৈ ভাল খবৰ শীঘ্ৰেই হ্ৰাস পাব তেল আৰু ৰন্ধন গেছৰ মূল্য তেল আৰু ৰন্ধন গেছৰ মূল্য বৃদ্ধি পোৱাত জনসাধাৰণৰ মূৰত ৰাম টাঙোন পৰিছিলে আৰু অৱশেষত ভাল খবৰ বিশ্ববাসীৰ বাবে ভাল খবৰ হৰমুজত অৱৰোধ অন্ত পৰাৰ পাছতে সাগৰীয় পথত জাহাজৰ ভিৰ আৰু শীঘ্ৰেই নাটনি হ'ব তেল ৰন্ধন গেছৰ নাটনি দূৰ হ'ব শুকুৰবাৰে হৰমুজৰ পৰা গুজৰাটত উপস্থিত হ'ব বৃহৎ টেংকাৰ দিশা আমেৰিকা ইৰাণ শান্তি চুক্তিৰ পাছতে হৰমুজ জলপথত এতিয়া বাণিজ্যৰ জোৱাৰ উঠা দেখিবলৈ পোৱা গৈছে হৰমুজ এতিয়া সুৰক্ষিত হৈ পৰিছে আৰু সক্ৰিয় হৈ পৰিছে পূৰ্বৰ দৰেই গোলকীয় বাণিজ্য বজাৰলৈ ঘূৰি আহিছে দুগুণ উৎসাহ আন্তঃৰাষ্ট্ৰীয় বজাৰত শীঘ্ৰেই মূল্য হ্ৰাস পাব খাৰুৱা তেলৰ সামগ্ৰীৰ আকাশলংঘী বজাৰ মূল্য নিয়ন্ত্ৰণলৈ আহিব ভাৰতৰ বাবে আটাইতকৈ ভাল খবৰ কোটি কোটি ভাৰতৰ বাবে ভাল খবৰ হৰমুজৰ পৰা ৬২,৩৭০ মেট্ৰিক টন LNG লৈ আহি আছে দিশা আৰু ৩ মাহ ধৰি যিহেতু আবদ্ধ হৈ আছিলে গেছ কঢ়িওৱা দিশা জাহাজ অৱশেষত পাৰ হৈছে হৰমুজ প্ৰণালী ইতিমধ্যে ষ্টেট অফ হৰমুজ পাৰ হৈছে শুকুৰবাৰৰ দিনটোত গুজৰাটত উপস্থিত হ'ব বৃহৎ জাহাজ দিশা ইৰাণৰ সেনাৰ সন্মতিত হৰমুজ পাৰ কৰা প্ৰথমখন বৃহৎ জাহাজ হিচাপে পৰিগণিত ভাৰতৰ দিশা আমেৰিকাৰ নৌসেনা অৱৰোধ প্ৰত্যাহাৰ কৰাৰ লগে লগে হৰমুজ জলদ্বীপ এতিয়া সম্পূৰ্ণ টোল ফ্ৰী হৈ পৰিছে এতিয়া ভাৰতত কাইলৈৰ দিনটোত শুকুৰবাৰৰ দিনটোত আহি পাবই দিশা উপস্থিত হোৱাৰ পাছতেই খাৰুৱা তেলৰ মূল্য লগতে চিলিণ্ডাৰৰ মূল্য হ্ৰাস পোৱাৰ সম্ভাৱনা আছে বিশ্ববাসীলৈ এই মুহূৰ্তত ডাঙৰ খবৰ ভাল খবৰ মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ গুৰুত্বপূৰ্ণ মন্তব্যৰ পাছতে বিশ্ব বাণিজ্য আৰু শক্তি বজাৰত দেখিবলৈ পোৱা গৈছে আশাৰ সঞ্চাৰ হৰমুজ জলপথত অৱৰোধৰ অন্ত পৰিছে ইয়াৰ পাছতে সাগৰীয় পথত পুনৰ বৃদ্ধি পাইছে জাহাজৰ চলাচল বিশ্বৰ অন্যতম গুৰুত্বপূৰ্ণ বাণিজ্যিক পথ ষ্টেট অফ হৰমুজ এতিয়া স্বাভাৱিকভাৱে চলি আছে পূৰ্বৰ দৰে সক্ৰিয় হৈ আছে সামগ্ৰী আৰু তেলবাহী জাহাজৰ যাতায়াত পূৰ্বৰ দৰে চলিছে বৃহৎ তেলবাহী টেংকাৰ দিশা শুকুৰবাৰে হৰমুজ অতিক্ৰম কৰি গুজৰাটত উপস্থিত হ'ব ইয়াৰ পিছতে ভাৰতলৈ খাৰুৱা তেলৰ যোগান অধিক স্বাভাৱিক হোৱাৰ আশা প্ৰকাশ কৰা হৈছে আমেৰিকা আৰু ইৰাণৰ মাজত হোৱা যে শান্তি চুক্তি এই শান্তি চুক্তিৰ পিছতে হৰমুজ জলপথত বাণিজ্যিক তৎপৰতা বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে মন্তব্য কৰিছে হৰমুজ এতিয়া সুৰক্ষিত আৰু সম্পূৰ্ণৰূপে সক্ৰিয় ট্ৰাম্পৰ এই মন্তব্যৰ পাছতে আন্তঃৰাষ্ট্ৰীয় বাণিজ্য বজাৰত ইতিবাচক প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে অদূৰ ভৱিষ্যতে খাৰুৱা তেলৰ আন্তঃৰাষ্ট্ৰীয় মূল্য হ্ৰাস পাব লগে লগে ৰন্ধন গেছ আৰু আন বহু নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ ওপৰতো নিয়ন্ত্ৰণ আহিব বিশ্ব অৰ্থনীতিৰ বাবে আশাব্যঞ্জক খবৰ এই মুহূৰ্তত জনাই আছো মুকলি হৈছে ষ্টেট অফ হৰমুজ বিশ্ববাসীলৈ বিগ আপডেট এই মুহূৰ্তত হৰমুজত অৱৰোধ অন্ত পৰিলে ইয়াৰ পিছত সাগৰীয় পথত জাহাজৰ ভিৰ বাঢ়িছে শীঘ্ৰেই দূৰ হ'ব শীঘ্ৰেই নাটনি দূৰ হৈ পৰিব ৰন্ধন গেছৰ শীঘ্ৰেই নাটনি দূৰ হ'ব
খাৰুৱা তেলৰ শুকুৰবাৰে হৰমুজৰ পৰা গুজৰাটত উপস্থিত হ'ব বৃহৎ টেংকাৰ দিছা আৰু দিছাত জনাইছো ৬২,৩৭০ মেট্ৰিক টন LNG লৈ দিছা আহি আছে কোটি কোটি ভাৰতীয়ৰ বাবে ভাল খবৰ ৩ মাহ ধৰি আবদ্ধ হৈ আছিল ৩ মাহ ধৰি আবদ্ধ হৈ আছিল গেছ কঢ়িওৱা দিছা জাহাজ আৰু পাৰ হৈছে ইতিমধ্যে ষ্টেট অফ হৰমুজ শুকুৰবাৰে গুজৰাটৰ বন্দৰত উপস্থিত হ'ব বৃহৎ জাহাজ দিছা আৰু ইৰাণৰ সেনাৰ সন্মতিত হৰমুজ পাৰ হৈছে ইতিমধ্যে দিছা প্ৰথমখন বৃহৎ জাহাজ হিচাপে পৰিগণিত হৈছে ভাৰতৰ দিছা ইৰাণৰ সেনাৰ সন্মতিত হৰমুজ পাৰ কৰা প্ৰথমখন বৃহৎ জাহাজ হৈছে দিছা আৰু আমেৰিকাৰ নৌসেনাৰ অৱৰোধ প্ৰত্যাহাৰ কৰাৰ লগে লগে হৰমুজ জলদ্বীপ এতিয়া সম্পূৰ্ণ তলফ্ৰী হৈ পৰিছে আমেৰিকা ইৰাণ শান্তি চুক্তিৰ পিছতে হৰমুজ জলপথত এতিয়া বাণিজ্যৰ জোৱাৰ দেখিবলৈ পোৱা গৈছে হৰমুজ এতিয়া সুৰক্ষিত হৈ পৰিছে পূৰ্বৰ দৰে সক্ৰিয় হৈ পৰিছে গোলকীয় বাণিজ্য বজাৰলৈ দুগুণ উৎসাহ বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে আন্তঃৰাষ্ট্ৰীয় বজাৰত শীঘ্ৰে মূল্য হ্ৰাস পাব খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ লগতে গেছৰ ৰন্ধন গেছৰ মূল্য বৃদ্ধিয়ে দেশৰ জনতাক জ্বলা কলা খুৱাই থকাৰ সময়তে ভাল খবৰ আহি পৰিছে মুকলি হৈছে ষ্টেট অফ হৰমুজ আৰু সাগৰীয় গুৰুত্বপূৰ্ণ বাণিজ্যিক পথ মুকলি হোৱাৰ পাছতে এতিয়া আশাৰ সঞ্চাৰ হৈছে শীঘ্ৰে খাৰুৱা তেলৰ মূল্য হ্ৰাস পাব শীঘ্ৰে ৰন্ধন গেছৰ মূল্য হ্ৰাস পাব যি নাটনি হৈছিলে সেই নাটনি দূৰ হৈ পৰিব বিশ্ববাসীলৈ ডাঙৰ খবৰ এই মুহূৰ্তত হৰমুজত অৱৰোধ অন্ত পৰিলে আৰু ইয়াৰ পিছত সাগৰীয় পথত ষ্টেট অফ হৰমুজত জাহাজৰ ভিৰ দেখিবলৈ পোৱা গৈছে আৰু শীঘ্ৰে নাটনি দূৰ হৈ পৰিব তেলৰ ৰন্ধন গেছৰ শুকুৰবাৰৰ দিনটোত হৰমুজৰ পৰা গুজৰাটত উপস্থিত হ'ব বৃহৎ টেংকাৰ দিছা আৰু দিছাত বৃহৎ শক্তি কঢ়িয়াই আনিছে ভাৰতীয় জাহাজ দিছাত বৃহৎ শক্তি কঢ়িয়াই অনা হৈছে আমেৰিকা ইৰাণ শান্তি চুক্তিৰ পিছত হৰমুজ জলপথত এতিয়া দেখিবলৈ পোৱা গৈছে জাহাজৰ জোৱাৰ দেখিবলৈ পোৱা গৈছে বাণিজ্যিক জাহাজৰ জোৱাৰ দেখিবলৈ পোৱা গৈছে মুকলি হ'ল হৰমুজ শীঘ্ৰে হ্ৰাস পাব তেল আৰু ৰন্ধন গেছৰ মূল্য শুকুৰবাৰৰ দিনটোত ভাৰতত উপস্থিত হ'ব তেলবাহী জাহাজ দিছা আৰু দিছা উপস্থিত হোৱাৰ পাছতে ভাৰতত পেট্ৰলৰ ডিজেলৰ মূল্য হ্ৰাস পোৱাৰ সম্ভাৱনা আছে পেট্ৰল ডিজেলৰ মূল্য হ্ৰাস পোৱাৰ লগতে ৰন্ধন গেছৰ মূল্য হ্ৰাস পাব বিশ্ববাসীৰ বাবে আটাইতকৈ ভাল খবৰ কেৱল ভাৰততে নহয় যেহেতু মধ্যপ্ৰাচ্যৰ যুদ্ধৰ বাবে সমগ্ৰ বিশ্বতে প্ৰভাৱ পৰিছিলে বাণিজ্য ক্ষেত্ৰত প্ৰভাৱ পৰিছিলে কেৱল ভাৰততে নহয় সমগ্ৰ বিশ্বতে যে ৰন্ধন গেছ বা খাৰুৱা তেলক লৈ প্ৰভাৱ পৰা দেখিবলৈ পোৱা গৈছিলে দাম বৃদ্ধি পাইছিলে আৰু এতিয়া হৰমুজ সুৰক্ষিত আৰু সক্ৰিয় হৈ পৰিছে পূৰ্বৰ দৰে আৰু ষ্টেট অফ হৰমুজ পূৰ্বৰ দৰে সক্ৰিয় আৰু সুৰক্ষিত হোৱাৰ পাছতেই বিশ্ববাসীৰ বাবে এতিয়া আশাৰ সঞ্চাৰ কঢ়িয়াই অনা দেখিবলৈ পোৱা গৈছে আন্তঃৰাষ্ট্ৰীয় বজাৰত শীঘ্ৰেই মূল্য হ্ৰাস পাব খাৰুৱা তেলৰ লগতে ৰন্ধন গেছৰ সামগ্ৰী আকালংঘী বজাৰ মূল্য নিয়ন্ত্ৰণলৈ আহিব মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে বিশ্ববাসীলৈ বিগ আপডেট দিছে হৰমুজ এতিয়াৰ পৰা পূৰ্বৰ দৰে সক্ৰিয় ৰূপত চলিব হৰমুজ ষ্টেট অফ হৰমুজ এতিয়া পূৰ্বৰ দৰে সক্ৰিয় আৰু শুকুৰবাৰৰ দিনটো জনাইছে হৰমুজৰ পৰা গুজৰাটত উপস্থিত হ'ব বৃহৎ টেংকাৰ দিছা কোটি কোটি ভাৰতীয়ৰ বাবে ভাল খবৰ লৈ দিছা আহি আছে হৰমুজৰ পৰা ৬২,৩৭০ মেট্ৰিক টন LNG লৈ আহি আছে দিছা বৃহৎ পৰিমাণৰ শক্তি লৈ ৬২,৩৭০ মেট্ৰিক টন LNG লৈ দিছা আহি আছে ৩ মাহ ধৰি যিহেতু আবদ্ধ হৈ আছিলে গেছ কঢ়িওৱা দিছা আৰু জাহাজ অৱশেষত হৰমুজ প্ৰণালী পাৰ হৈ শুকুৰবাৰে ভাৰতত উপস্থিত হ'ব ভাৰতৰ গুজৰাটত উপস্থিত হ'ব বৃহৎ জাহাজ দিছা আৰু ইৰাণৰ সেনাৰ সন্মতিত হৰমুজ পাৰ কৰিছে দিছাই আমেৰিকাৰ নৌসেনাৰ অৱৰোধ প্ৰত্যাহাৰৰ লগে লগে হৰমুজ জলদ্বীপ এতিয়া সম্পূৰ্ণ তলফ্ৰী হৈ পৰিছে আন্তঃৰাষ্ট্ৰীয় বজাৰত শীঘ্ৰে মূল্য হ্ৰাস পাব খাৰুৱা তেলৰ সামগ্ৰী আকালংঘী বজাৰ মূল্য নিয়ন্ত্ৰণলৈ আহি পৰিব বিশ্ববাসীলৈ ভাল খবৰ হৰমুজত অৱৰোধ অন্ত পৰাৰ পাছতে সাগৰীয় পথত জাহাজৰ ভিৰ বহা দেখিবলৈ পোৱা গৈছে শীঘ্ৰে নাটনি দূৰ হৈ পৰিব ৰন্ধন গেছৰ শীঘ্ৰে নাটনি দূৰ হ'ব তেলৰ শুকুৰবাৰে হৰমুজৰ পৰা গুজৰাটত উপস্থিত হ'ব বৃহৎ টেংকাৰ দিছা আমেৰিকা ইৰাণ শান্তি চুক্তিৰ পাছতে হৰমুজত জলপথত এতিয়া বাণিজ্যৰ জ্বৰ দেখিবলৈ পোৱা গৈছে হৰমুজ এতিয়া সুৰক্ষিত আৰু সক্ৰিয় হৈ পৰিছে ট্ৰাম্পৰ এই মন্তব্যৰ পাছতে গোলকীয় বাণিজ্য বজাৰলৈ ঘূৰি আহিছে দুগুণ উৎসাহ আন্তঃৰাষ্ট্ৰীয় বজাৰত শীঘ্ৰে মূল্য হ্ৰাস পাব খাৰুৱা তেলৰ লগতে সামগ্ৰী আকালংঘী বজাৰ মূল্য নিয়ন্ত্ৰণলৈ আহিব বিশ্ববাসীৰ বাবে আশাৰ সঞ্চাৰ এই মুহূৰ্তত শীঘ্ৰে নাটনি দূৰ হ'ব ৰন্ধন গেছ আৰু খাৰুৱা তেলৰ দেশবাসীৰ লগতে বিশ্ববাসীৰ বাবে আটাইতকৈ ভাল খবৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত শীঘ্ৰেই মূল্য হ্ৰাস পাব খাৰুৱা তেলৰ সামগ্ৰী আকালংঘী বজাৰ মূল্য নিয়ন্ত্ৰণলৈ আহিব ষ্টেট অফ হৰমুজ মুকলি হোৱাৰ পাছতে এতিয়া আশাৰ সঞ্চাৰ বিশ্ববাসীৰ বাবে ট্ৰাম্পৰ মন্তব্যৰ পিছতে গোলকীয় বাণিজ্য বজাৰলৈ দুগুণ উৎসাহ
বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে, দুগুণ উৎসাহ বাঢ়িছে। এতিয়াৰ পৰা পূৰ্বৰ দৰে সক্ৰিয় ষ্টেট অফ হৰমুজ বাণিজ্য পথ ষ্টেট অফ হৰমুজ এতিয়াৰ পৰা মুকলি হৈছে পূৰ্বৰ দৰে আৰু সক্ৰিয় হৈ পৰিছে। শীঘ্ৰে হ্ৰাস পাব তেল আৰু ৰন্ধন গেছৰ মূল্য। শুকুৰবাৰৰ দিনটোত ভাৰতত উপস্থিত হৈ পৰিব তেলবাহী জাহাজ দিছা আৰু শুকুৰবাৰৰ দিনটোত বৃহৎ শক্তি ভাণ্ডাৰ লৈ অনা দিছা উপস্থিত হ'ব আৰু কোটি কোটি ভাৰতীয়ৰ বাবে এই মুহূৰ্তত আটাইতকৈ ভাল খবৰ। দিছা আহি আছে, দিছাই বৃহৎ পৰিমাণৰ শক্তি কঢ়িয়াই দিছে ভাৰতৰ অভিমুখে আৰু কাইলৈৰ দিনটোত ভাৰতত উপস্থিত হ'ব দিছা। আটাইতকৈ ভাল খবৰ বিশ্ববাসীৰ বাবে।